হেপাহৰ ভোগালী আৰু ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰা ব্যাপক প্ৰস্তুতি চলিছে আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ কালুগাঁৱত আৰু পোনে পোনে সতীৰ্থই দেখুৱাব কালুগাঁও জাপি হজিয়া গাঁৱত ইয়াৰ স্থানীয় যুৱকসকলে সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰিছে এটা ভেলাঘৰ যিহেতু ভোগৰ উৎসৱ ভোগালীক লৈ এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে অসমীয়া ৰাইজৰ মাজত এতিয়া ভেলাঘৰ বনোৱা অঘোষিত প্ৰতিযোগিতা চলিছে যেটো উৰুকা ৰাতি একেলগে এসাঁজ খাবৰ বাবে সাজু হৈছে অসমীয়া আৰু এনেধৰণে ভেলাঘৰ সন্মুখত একত্ৰিত হৈছে পুৰুষ মহিলা সকলোৱে একত্ৰিত হৈ তেওঁলোকে বিহু মৰাও দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব যেটো অসমীয়া পদূলিত হেপাহৰ ভোগালী আৰু ভোগালী বিহুক লৈ এনেধৰণে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে মই দাদা আপোনাৰ ওচৰত আহিছো আপোনালোকৰ বিহুৰ কাৰণে কেনেকুৱা প্ৰস্তুতি বিহু আসলতে ভোগৰ উৎসৱ হিচাপে তাৰমানে আমি যিখিনি তাৰমানে উপভোগ কৰিব লাগে খোৱা বোৱাকে আদি কৰি খোৱা বোৱাই নহয় ইয়াত আমাৰ সাংস্কৃতিক অনুষ্ঠান এইবাৰ অলপ ব্যতিক্ৰমী অনুষ্ঠান হ'ব ইয়াত আমাৰ মহিলা ভাওনাও প্ৰদৰ্শন হ'ব আৰু এখন শিশু ভাওনাও প্ৰদৰ্শন হ'ব আৰু লগতে তাৰমানে ভোজ ভাতৰ যিটো আয়োজন চলিছে মাছ মাংস নিৰামিষ সকলো ভোজনেই ইয়াত হ'ব এইবাৰ হাঁহ তাৰমানে আমাৰ প্ৰতি গৃহৰ পৰাই দিয়ে আমাৰ প্ৰায় 50 ঘৰ মানুহ আছে প্ৰতি গৃহৰ পৰাই এটি মানে আগবঢ়ায় আৰু সকলোৱে আনন্দ মনেৰে এসাঁজ খাবৰ কাৰণে উৰুকা গধূলি সেই এসাঁজ ইয়াত মানে হেৰি আয়োজন হ'ব নিশ্চিতভাৱে ক'ব লাগিব উৰুকা গধূলি লগে ভাগে এসাঁজ খাবৰ বাবে সকলো সাজু হৈছে আৰু সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ আৰু সকলোৱে এতিয়া ডেকা বুঢ়া সকলো একত্ৰিত হৈছে আৰু বিহু মৰা দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব এনেধৰণে এতিয়া অসমীয়া পদূলিত হেপাহৰ ভোগালী এটা বিহু নাম হ'ব লাগে ও দেহি ওই নাম নাগর শিল রে রমকে জমকে আহিলা নাচ মাটি কেনে কৈ থাকো গৌৰীসাগৰ পৰিৱেশ আমাৰ সাংবাদিক ৰূপম বৰবৰাই দেখুৱালে এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া সকলোৰে মাজত আনন্দ উল্লাস কিয়নো হেপাহৰ ভোগালীলৈ মাজত মাত্ৰ আৰু এটা দিন উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি যেন চৌদিশে